আমি ঠান্ডা বাড়ছে লাগা আমি ঠান্ডা আবার সত্তার না ওর বউ নিয়ে ও শ্বশুর কর্তৃক নিয়ে আমাক বহুত দৰং জিলাত ৰাজ্য জোকাৰি যোৱা আৰু এজন কুলংগনা পুত্ৰ আৰু এই কুলংগনা পুত্ৰ এজনে অকল পিতৃ মাতৃকে নহয় পৰিয়ালৰ অন্য সদস্যকো তেওঁ বহুত অশান্তি কৰে আৰু এই পুত্ৰজনৰ বিষয়ে কিন্তু মাক দেউতাকে ললে এবাৰ উচিত সিদ্ধান্ত তেন্তে আহকচোন ৰাইজ সম্পূৰ্ণ ভিডিঅ'টো কৰ আছিলে কেনেকুৱা কি কথা আপোনালোকে সকলো মোৰ এই ভিডিঅ'টোত গম পাব পুত্ৰৰ অসভ্য আচৰণত অতিষ্ঠ পিতৃ মাতৃ অসহ্যকৰ মানসিক অত্যাচাৰ কৰে পুত্ৰই পুত্ৰক তেজপুত্ৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে নিৰীহ পিতৃ মাতৃয়ে নটাৰীৰ জৰিয়তে ঘোষণা কৰিলে তেজপুত্ৰৰ ঘোষণা পিতৃ মাতৃয়ে দৰঙত পিতৃ মাতৃ তথা পৰিয়ালৰ পৰা বঞ্চিত হ'ল এজন যুৱক দীৰ্ঘদিন ধৰি নিজ পিতৃ মাতৃ তথা আত্মীয় স্বজনক নানা হাৰাশাস্তি তথা যন্ত্ৰণা দি আহিছে এজন যুৱকে যুৱকজন দৰং জিলাৰ ধুলা আৰক্ষী থানাৰ অন্তৰ্গত লতাখটা আমিৰ হামাজ গাঁওখনৰ আবিয়া বেগম আৰু খাতেম আলীৰ সৰু সন্তান আমিৰ হামজাই দীৰ্ঘদিন ধৰি নানা অন্যায় অত্যাচাৰ চলাই আহিছে পিতৃ মাতৃৰ ওপৰত এই অভিযোগ তোলে খাতেমা আলী আৰু আবিয়া বেগমে বিভিন্ন অভিযোগ তুলি আমিৰ হামজাক তেজপুত্ৰৰ দৰে কঠিন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে পিতৃ মাতৃয়ে জানিব পৰা মতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে মঙলদৈ আদালতৰ নটাৰীৰ জৰিয়তে আমিৰ হামজাক তেজপুত্ৰ কৰা বুলি ঘোষণা কৰে অসহায় পিতৃ মাতৃগৰাকীয়ে সাংবাদিকৰ আগত আমিৰ হামজা নিজৰ পুত্ৰ সন্তান নহয় বুলি ৰাজহুৱা কৰি আৱেগিক হৈ কান্দোনত ভাগি পৰিল মাতৃগৰাকী কিমানখিনি যন্ত্ৰণা দিলে এগৰাকী মাতৃয়ে নিজ পুত্ৰক তেজপুত্ৰ কৰিবলৈ বাধ্য হয় এবাৰ ভাবি চাওক লতাঘাট ঘটনাটো আমার দুটা ছেলে এটার নাম হলো আবু বকর সিদ্দিক আর এটার নাম হলো আমির হামজা আমির হামজা 15 বছর ধরে বিয়ে করাইছি এই 15 বছর ধরে ওর শ্বশুর শরিক নিয়ে সাঙ্গের সাথে কাজিয়া করে থাকে এখন বর্তমান এটা ঘটনা আমির হামজার বউ আবু বকরের উপরে রেপ কেস দিব আমি কেছি না বাইলে করা যাব না তারপর বুকের উপরে চড়বো রেপ কেস দিব এলা আমি কইছি যে হ্যাঁ আমাক মারে তাৰপিছত আমি ৰাইজে ডাকিলো ডাইকে কিবা এটা আফেসনামা দিল তাও হি নামানে চাচা জেঠকৰ কাছে বিচাৰ দিল তাও নামানে নিজেও কথা বুঝাইছে তাও নামানে এখন মোক মারিছে মোর উপরত কেস দিছে আবার আরেকটা কেস 4টা কেস মোর উপরত করছে আর আমার বেটা আবু বকরের আমার লড়া ইয়ার জামাই বেরি আমার দেওয়ারেরা মইনুল হক তাগর উপরে ফ্যাংশনি কেস ইয়ের কোর্টত পাঠাই দিছে এনেই মিছা কেস এই কারণে আমি হামজা ওর শ্বশুরের জন্য আর ওর বইয়ের কারণে তেজপুত্র করিল কোন দিন এখন করেছে আজি 3 দিন হলো 3টে ছোৱালী 2টে লড়া আমি সুস্থ শরীরে নিজে সুস্থ শান্তি হয়ে আমির হামজা আমার সন্তান আমির হামজা আমি আজকে তেজপুত্র করছি আমার স্বামীর সাথে করে নিয়ে স্বামীর অনুমতি নিয়ে আমি নিজে ত্যাগ করছি আমির হামজাক আমি তেজপুত্র করছি আজকে তো না আমার আমির হামজা আমার ছেলে নয় আমির হামজা আমাকে বহুত কষ্ট দিছে আমি ঠান্ডা বাড়ছে লাগা আমি ঠান্ডা আবার সত্তার না ওর বউ নিয়ে ও শ্বশুর কর্তৃক নিয়ে আমাক বহুত চালা দিছে আজকে তো না আমার সন্তান না আমি তার পুত্র করলাম আমার খাতমালি গাঁও নটাঘাট কি হৈছে কথাটো কি কৰিলে এতিয়া খুবই দিছে আমার মধ্যে কোনে কথা শোনে না কোনে আমি পাছত শরীর আমি একবার আসতে একবার তেজপুতি তৈ দিছি কাক কৰি দিলে আমি হেন্দা আপোনাৰ সন্তান সৰু নে ডাঙৰী ছোট নটা এই আগে দেখে না ইফালে না অহন করে আঙ্গিরে ইফালে আমরা 5টা ভাই বোন আছো
মোৰ সৰু ভাইটি বহুত অশান্তি দিছে মোৰ দেউতাক আৰু মোৰ মাকক বহুত গালি গালাজ দিছে বা মাৰপিটো কৰিছে 15 বছৰৰ ভিতৰত বহুত কেছ দিছে বহুত অশান্তি দিছে সেইকাৰণে আমালোকে 5টা ভাই ভনী মিলি মোৰ দেউতা আৰু মাক মিলি কিবা যোগাযোগ কৰি আমরা তাক তেজীভূত কৰি তাক বঞ্চিত কৰি দিলো আজিৰ পৰা হি মোৰ আমালোকৰ লগত মিলিব নোৱাৰে আৰু তাৰ লগত কোনো সম্পৰ্ক নাই আজিৰ পৰা তাক মনৰ পৰা বাহিৰ কৰি দিছো মোৰ মা দেউতা সুস্থ শৰীৰে তাক মনৰ পৰা ওলাই দিছে আৰু তেজীভূত কৰি দিছে কোনদিনাখন কৰিলে তেজপুত্ৰ আজি 3 দিন হল কি নাম তাৰ আমিৰ হামজা আপোনাৰ ভাইক মোৰ সৰু ভাইটি আছিলে বিয়া কৰাৰ পিছত 1 বছৰ পিছতে এনেকুৱা হৈ আছে বহুত কেছ দিছে বহুত জ্বালা যন্ত্ৰণা দিছে মোৰ মা বহুত গালি গুলা দিছে গাঁৱৰ মানুহ বহুত মিলাই দিছে এতিয়া লাষ্ট পৰ্যায় আমালোকে মনত এইটো আহিছে যে হি আমাৰ ভাই নহয় গতিকে মিছা কথা কৈ বহুত কেছ দিয়ে বহুত অশান্তি দিয়ে সেইকাৰণে আমালোকে মাক আৰু দেউতাকে এইটোৱে কৈছে যে তাক তেজীভূত কৰি দিম আমালোকৰ ইয়াতে পৰা বঞ্চিত কৰি দিম নিউজ ডেস্ক ৰিপৰ্ট আকাৰ নিউজ সোৰেশ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু ভিডিঅ'টোৰ বিষয়ে আপোনালোকে গম পালে এই মাক দেউতাকে কিন্তু উচিত সিদ্ধান্ত ললে যেহেতু মই আগতে এটা ভিডিঅ' দিছিলো এগৰাকী মাতৃয়ে কান্দি কান্দি কৈছিল আৰু নিজৰ পুত্ৰয়ে তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিছিল অৰ্থাৎ পিতৃ মাতৃ ঘৰৰ পৰা উলিয়াই দিছিল তাৰ পিছত যেতিয়া তেওঁ ঘৰ কথা কয় মাটি বাৰী কথা কয় তেতিয়া কয় যে এইবিলাক বুলি আপোনাৰ নহয় এইবিলাক বুলি ককা আইতাৰ সম্পত্তি মোৰ অধিকাৰ আছে কিন্তু তোমাৰ নাই অথচ দেউতাকৰ সম্পত্তিৰ ওপৰত নিজৰ পুত্ৰৰ অধিকাৰ নাই বুৱাৰীৰ অধিকাৰ নাই বুলি ঘৰৰ পৰা খেদি দিছে অৰ্থাৎ নাতিয়েকৰহে অধিকাৰ আছে এনেকুৱা এটা ভিডিঅ' যেহেতু মই আপোনালোকৰ মাজলৈ আগবঢ়াইছিলো কিন্তু সেই একে ধৰণৰ একে এটা ভিডিঅ' কিন্তু এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পালে যে পিতৃ মাতৃয়ে উচিত সিদ্ধান্ত ললে এইজন কুলংকনা পুত্ৰৰ বিষয়ে সোৰেশ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি বেছি ভাল লাগিলে ভিডিঅ'সমূহ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াই থাকো তো আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই